নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালে আছে আৰু ফাইনেলি চাকৰিটো পোৱা হ'ল আৰু এতিয়া বাকী থাকিল জইনিং কৰিবলৈ কেতিয়া পাম বা এপইণ্টমেণ্ট কেতিয়াকৈ দিব। এটা সকলোৰে মনত সেইটোৱে প্ৰশ্ন আৰু থাকিবই, কাৰণ কেলৈ ইমান কষ্টৰ মূৰত চাকৰিটো পোৱা হৈছে। এটা এছাইনমেণ্ট থাকিবই, কি হ'ব কি নহ'ব, কেতিয়াকৈ জইনিং কৰিব পাম, কেতিয়াকৈ ট্ৰেইনিং হ'ব, আৰু এই বিষয়ে অলপ জনাম। আৰু লগতে CM ছাৰে কৈছিলে যে আপোনালোকৰ 25-26 তাৰিখে এপইণ্টমেণ্ট দিয়াৰ ব্যৱস্থা কৰিব। তো এতিয়ালৈকে একো নটিফিকেশ্যন নাই, সঁচাকৈ 26 তাৰিখে দিব নেকি, সেইটো এটা ডাঙৰ প্ৰশ্ন হৈ আছে। তাৰপিছতে আপোনালোকে জইনিং কৰিবলৈ যাবলৈ কি বস্তু লগত লৈ যাব বা কি ডকুমেণ্টছ মষ্ট ইম্পৰ্টেণ্ট, সেইকেইটা কি হ'ব, এইটো বিষয়ে মই ভিডিঅ'টোত শেষলৈকে জনাম। তো ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব, খুব ইনফৰ্মেটিভ ভিডিঅ' হ'ব আপোনালোকে। আৰু তাৰ আগতে লগতে কওঁ, যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু সকলো ভিডিঅ'কৈ শ্বেয়াৰ কৰিব। এতিয়া কথা কওঁ, আপোনালোকৰ জইনিং 26 তাৰিখে সঁচাকৈ দিবনে? এইটো এটা ডাঙৰ প্ৰশ্নবোধক, কাৰণ কেলৈ প্ৰায়খিনি ADRE আৰু 8 গ্ৰেডৰ 3rd গ্ৰেড দিলে, পুলিচৰ দিলে, DME দিলে, আৰু হয়তো আৰু বহুত বাকী দিবলৈ আছে। কি দিব লাগে দিব, আৰু এতিয়া বাকী নাই। কিন্তু আপোনালোক সকলোৱে জানে ADR 4th গ্ৰেড এতিয়ালৈকে দিয়া নাই বাকী। আৰু সেইদিনাখন আকৌ ফেচবুক লাইভত কৈছিলে CM ছাৰে যে গ্ৰেজুৱেট টিচাৰসকলো মানে ৰিজাল্ট দিবলৈ বাকী আছে। চ' এতিয়া কি হ'ব যে মানে গোটেইখিনি ৰিজাল্ট দিয়াৰ পিছতে এপইণ্টমেণ্ট দিব নে CM ছাৰে কোৱাৰ দৰে 25 তাৰিখৰ ভিতৰত এপইণ্টমেণ্ট দিব, সেইটো এটা কথা আছে। কিন্তু যিমানখিনি শুনিছোঁ বা যিমানখিনি দেখিছোঁ বুজিছোঁ, এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই যে এপইণ্টমেণ্ট আমুক তাৰিখে দিব বা 25 তাৰিখে বা 26 তাৰিখে দিব, ফাইনেল দিব বুলি এতিয়ালৈকে ক'তো নটিফিকেশ্যন অহা নাই। সেইটো আপোনালোকে নিশ্চয় জানিছে। খালি CM ছাৰে ফেচবুক লাইভত কৈছিলে কাৰণে চবেই সেইটো কথাকে এতিয়া জানে বা দেখিছে, বা বহুতে ইউটিউবত দেখিছে সেইটো কথাক লৈ পিনি। আৰু ময়ো আপোনালোকে সেইটো কথাকে জনাব বিচাৰিছোঁ যে আমি এতিয়ালৈকে নটিফিকেশ্যন পোৱা নাই যে আপোনালোকৰ এপইণ্টমেণ্ট 26 তাৰিখে দিব। লগতে তেখেতে এইটো কথাও কৈছিলে নৱেম্বৰ মাহত আপোনালোকৰ ট্ৰেইনিং আৰম্ভ হ'ব বুলি কৈছিলে। চ' নৱেম্বৰ মাহৰ ট্ৰেইনিঙৰ কথাটো এতিয়া হোৱা নাই। কিন্তু এতিয়া এটা কথা কওঁ আপোনালোকৰ, এইখিনিতে পৰিৱেশটো অলপ এতিয়া সাল সলনি হৈছে। মানে সকলোৱে জুবিন দাৰ ন্যায় বিচাৰি আছে। চবে ছ'চিয়েল মিডিয়াত এতিয়া পূৰা ধুম উঠি আছে যে #জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু আমিও জুবিন দাৰ ন্যায় বিচাৰি আছোঁ। আমিও মনে প্ৰাণে কামনা কৰিছোঁ জুবিন দাৰ ন্যায় লাগে। তো সেইকাৰণে মানে গোটেই পৰিৱেশটো জুবিন দাৰ ফালে গৈ আছে। তাৰ মাজতে CM ছাৰে এইটো কথা কৈ আছে যে আৰু SITৰো তদন্ত কি হৈছে এতিয়ালৈকে ক'ব পৰা নাযায়, আৰু একো দুধুমুধু হৈ আছে। কিন্তু খুব সোনকালে আমি জুবিন দাৰ ন্যায় বিচাৰিছোঁ। চ' আপোনালোকে নিশ্চয় ফাইনেল ৰিজাল্ট পাই যাব। হয়তো CM ছাৰে আপডেট দিব বা ফেচবুক লাইভত হ'লেও জনাব যে আপোনালোকৰ এপইণ্টমেণ্ট আমুক তাৰিখে দিব, খানাপাৰাত দিব, সকলো একেলগে দিব গোটেইখিনি ৰিজাল্ট দিয়াৰ পিছত। তেনেকুৱা এটা নটিফিকেশ্যন হয়তো 2-এদিনৰ ভিতৰতে অহাৰ সম্ভাৱনা আছে। আৰু 15 তাৰিখে যিহেতু ADRE 4th গ্ৰেডৰ ৰিজাল্ট দিব, তো সেইটো কাৰণেও আমি ৱেইট কৰিব লাগিব। তো কথাবোৰ তেনেকুৱা ধৰণৰ। আৰু এতিয়া আহিছোঁ আপোনালোকে ট্ৰেইনিঙলৈ যাওঁতে কি ডকুমেণ্টছ, মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ কি লৈ যাব, এইটো এটা ডাঙৰ প্ৰশ্ন। কিন্তু আপোনালোকক মই এইটো একদম ধুনীয়াকৈ ক্লিয়াৰলি জনাওঁ যে আপোনালোকে যেতিয়া জইনিং কৰিবলৈ যাব, জইনিং কৰিবলৈ যোৱাতে লগত লৈ যোৱা মষ্ট ইম্পৰ্টেণ্ট বস্তুটোৱে হ'ল আপোনালোকৰ গোটেই বায়'ডাটাখিনি লগত লৈ যাব, আৰু তাৰ প্লাছ আপোনালোকৰ বেংক পাছবুকটো লৈ যাব। বেংক পাছবুকটো SBI হ'লে বেছি ভাল হয়, বা SBI প্ৰায় হয়। SBI চবেই বিচাৰে, গতিকে SBI বেংক একাউণ্ট এটা খুলি ল'ব। মানে আজিৰ তাৰিখত হয়তো 90% মানুহে বেংক একাউণ্ট আছে বা 95% আছে। যাতে যাৰ 5% বা 2% নাই, তেওঁলোকে বেংক একাউণ্টটো খুলি লৈ যাব। এইটো খুব ধুনীয়া, মানে ভাল হ'ব, আপোনালোকৰ সুবিধা হ'ব। নহ'লে আকৌ দৌৰি কৰিব লাগিব। গতিকে বেংক পাছবুকটো আপোনালোকে মানে একাউণ্টটো খুলি লৈ যাব লাগিব। এইটো নাম্বাৰ 1। নাম্বাৰ 2, আপোনালোকে যিমানখিনি বায়'ডাটা আছে সকলোৱে এটা জেৰক্স কপি লৈ যাব, আৰু লগতে 10 কপি ফটো লগত ৰাখিব। এতিয়ালৈকে কোনো নটিফিকেশ্যন অহা নাই SLBB ফালৰ পৰা জইনিঙৰ। তথাপিতো আপোনালোকে এইখিনি একদম সাজু কৰি ৰাখক। আপোনালোকে 10 কপি পাছপোৰ্ট চাইজ ফটো কপি ৰাখক। তাৰপিছতে আপোনালোকে হয়তো 10 কপি নালাগিব পাৰে, তথাপিতো মানে জমা কৰি ৰাখক। তাৰপিছতে গোটেইখিনি মানে জেৰক্স কপি এটা ৰাখক। আৰু আটাইতকৈ ডাঙৰ বস্তুটোৱে হ'ল আপোনালোকৰ যদি ডিপ্ল'মা বা এক্সট্ৰা ডিপ্ল'মা বা এক্সট্ৰা চাৰ্টিফিকেট কিবা আছে, সেইখন লৈ যাবলৈ নাপাৰিব। কাৰোবাৰ হয়তো ITI থাকিব পাৰে, কাৰোবাৰ হয়তো মটৰ মেকানিক থাকিব পাৰে, কাৰোবাৰ হয়তো ডিজেল মেকানিক থাকিব পাৰে, কাৰোবাৰ হয়তো কম্পিউটাৰ থাকিব পাৰে। তো এই যিমানখিনি এক্সট্ৰা ডকুমেণ্টছ আছে নহয় বা এক্সট্ৰা চাৰ্টিফিকেট আছে, তো সেইখিনি একদম খেলুৱৈলৈকে আপ টু খেলুৱৈলৈকে, কিছুমান আৰ্টিষ্ট থাকে, ভাল আৰ্টিষ্ট থাকে। তো এই আৰ্টিষ্ট যিমানে XYZ যিয়ে নহওক লাগিলে, গতিকে আপোনালোকে এক্সট্ৰা ডকুমেণ্টছখিনি লগত নিবলৈ নাপাৰিব। এইখিনিয়ে বহুত সহায় কৰে ট্ৰেইনিঙত। আৰু জইনিঙত এইখিনি আপোনালোকৰ হ'লে ইন ফিউচাৰ আপোনালোকৰ বহুতখিনি সুবিধা হ'ব। যদি ক'ৰবাত যদি ভেকেঞ্চি থাকে, আপোনাৰ ডিপ্ল'মাৰ এগেইনষ্টত যদি কিবা পোষ্ট খালী হয়, হয়তো তেতিয়া আপোনাৰ তাত চিলেকশ্যন হ'বও পাৰে। তো এইকাৰণে আৰু ট্ৰেইনিঙতে কেতিয়াবা কিছুমান কাম মানুহক বিচাৰে যে আমুক ট্ৰেইনিঙত থকা মানুহ লাগে, তামুক ট্ৰেইনিঙত থকা মানুহ লাগে। তো আজিকালি অসম আৰক্ষী বহুতখিনি ডেভেলপ হ'ল। আপোনালোকে পুলিচ একাডেমি চিনি দেখিছেই চাগে, লাচিত বৰফুকন পুলিচ একাডেমি দেৰগাঁৱত, তাত কিমান আপডেট হৈ আহিছে। ছায়েন্স মিউজিয়াম, ফৰেঞ্চিক ইত্যাদি ঢেৰ আহি আছে। গতিকে এইবিলাক বস্তু আপোনালোকৰ যাৱতীয় বস্তু হয়। আৰু যদি
যদি আপোনালোকে খেলুৱৈ হয় ফুটবল ভলীবল যিয়ে নহওক লাগিলে এইবিলাকৰ যদি আপোনালোকৰ নেশ্যনেল প্লেয়াৰ চাৰ্টিফিকেট আছে বা আপোনালোকৰ এথলেটিক চাৰ্টিফিকেট আছে এইবিলাক জমা কৰিব এইবিলাক জমা দিলে আপোনালোকৰ খেলবিলাকৰ লগত সুবিধা হ'ব ইন ফিউচাৰ তো এইবিলাক নাপাহৰিব খুব বস্তু নাম্বাৰ 1 আপোনালোকৰ বেংক পাছবুক নাম্বাৰ আপোনালোকৰ বায়'ডাটা জেৰক্স কপি নাম্বাৰ 3 আপোনালোকৰ পাছপোৰ্ট ভোটাৰ চাইজ নাম্বাৰ 4 এক্সট্ৰা ডিপ্ল'মা আৰু চাৰ্টিফিকেট এইকেইটা নিবলৈ নাপাহৰিব তো ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ গোটেই কথাখিনি আপোনাৰ আগত শ্বেয়াৰ কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব শেষত পুনৰ কওঁ যিসকলে মোৰ চেনেলটো ফাৰ্ষ্ট টাইম ভিজিট কৰিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ইয়াৰ পিছৰ ভিডিঅ'টো মই আপোনালোকক ক'ত ট্ৰেইনিং হ'ব আৰু ট্ৰেইনিঙলৈ কি লৈ যাব সেইটো বিষয়ে মই জনাম চ' চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সকলো ভালে থাকক ধন্যবাদ